যিসকল ষ্টুডেণ্ট BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছা তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয় যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ষ্টুডেণ্ট পঢ়ি আছা তো তোমালোকৰ আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে তোমালোকৰ আগত আজি এডমিট কাৰ্ড প্ৰকাশ কৰিছে তো তোমালোকৰ নিজৰ এডমিট কাৰ্ড কেনেকৈ তোমালোকৰ মোবাইলত তোমালোকে ডাউনলোড কৰিব পাৰা তো সেইটো তোমালোকে ষ্টেপ বাই ষ্টেপ চাই লোৱা তো তোমালোকৰ আগত আজি দেখুৱাম তো তোমালোকে কেনেকৈ এডমিট কাৰ্ডখন ওলাবা তো সেইটো তোমালোকে চাই লোৱা তো তোমালোকৰ নিজৰ মোবাইলত তোমালোকে ক্ৰম ব্ৰাউজাৰত যাবা বা গুগলত যাই না তোমালোকে সাৰ্চ কৰিবা যে guwahati.samart.edu.in এইটো সাৰ্চ কৰিবা তো এইটো সাৰ্চ কৰাৰ পিছত তোমালোকে ফাৰ্ষ্টত যেটো তোমালোকৰ ওয়েবসাইট আছে তো ফাৰ্ষ্টৰ ওয়েবসাইটটো তোমালোকে এইটো ক্লিক কৰি লবা তো ফাৰ্ষ্টৰ ওয়েবসাইটটো দিয়া আছে যে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল তো guwahati.samart.edu.in তো ফাৰ্ষ্টৰ তোমালোকৰ ওয়েবসাইটটো ক্লিক কৰাৰ পিছত তো তোমালোকে ক্লিক কৰি লবা তো ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইন্টাৰফেস খুলিব তো এনেকুৱা ইন্টাৰফেস খোলাৰ পিছত তোমালোকৰ ইয়াত কৈছে যে ষ্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ তো তোমাৰ যেটো নিজৰ এনৰোলমেন্ট নাম্বাৰ আছে তো এনৰোলমেন্ট নাম্বাৰটো দিবা আৰু তোমালোকৰ ইয়াত পাসওয়ার্ড তো পাসওয়ার্ডটো দিছে তো তোমালোকৰ নিজৰ যে পাসওয়ার্ড আছে পাসওয়ার্ডটো দিবা পাসওয়ার্ডটো দিওনাৰ পিছত তোমালোকৰ লগইনত ক্লিক কৰি লবা তো লগইনত ক্লিক কৰিবা তো মই দি আছো তো তোমালোকে চাই থকা তো তোমালোকে এনৰোলমেন্ট নাম্বাৰটো দিওনা তোমালোকে লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইন্টাৰফেস খুলিব তো ইন্টাৰফেস খোলাৰ পিছত তোমালোকে হোফালে তোমালোকে থ্ৰী ডট আইকন পাবা তো থ্ৰী ডট আইকনৰ তোমালোকে ক্লিক কৰি লবা তো ক্লিক কৰাৰ পিছত তোমালোকে তলপিনে তোমালোকে চাই লবা যে তলপিনে দিয়া আছে যে ষ্টুডেন্ট এক্সামিনেশন তো এক্সামিনেশনৰ ভিতৰত তোমালোকে চাই লবা যে ৰেজিষ্ট্ৰেচন এডিশনাল এক্সাম ফি আৰু তোমালোকে দিয়া আছে হল এডমিট কাৰ্ড বুলি তো হল এডমিট কাৰ্ড বুলি দিয়া আছে লিখা তো তাত তোমালোকে ক্লিক কৰি লবা তো তোমালোকে হল এডমিট কাৰ্ডত তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা ইন্টাৰফেস খুলিব ইন্টাৰফেস খুলিব যে এক্সামিনেশন হল এডমিট কাৰ্ড তো হল এডমিট কাৰ্ড তো তোমালোকৰ ইয়াত দিয়া আছে যে তোমালোকৰ ইয়াত দিয়া আছে এনৰোলমেন্ট নাম্বাৰ তো প্ৰগ্ৰাম দিয়া আছে যে তাৰপিছত তোমালোকৰ কোন সেমিস্টাৰ হয় এটো দিয়া আছে তো তাৰ পিছত তোমালোকে একশন তোমালোক ভিউ বুলি লিখা আছে তো তোমালোকৰ যেতিয়া ভিউ বুলি লিখা আছে ভিউ যেতিয়া তোমালোকে ক্লিক কৰিবা তো তোমালোকৰ এডমিটখন খোল খাব তো এডমিটখন খোল খাৱাৰ পিছত তোমালোকৰ ওপৰ পিলে তোমালোকে চাব পাৰা যে প্ৰিন্ট বুলি অপচন লিখা দিয়া আছে তো প্ৰিন্টত তোমালোকে যেতিয়া ক্লিক কৰিবা তো তোমালোকে অটোমেটিকলি তোমালোকৰ যেতিয়া কি এডমিট কাৰ্ডটো তোমালোকৰ মোবাইলত ডাউনলোড হ'ব তো এনেকৈ তোমালোকে এডমিটখন নিজৰ এডমিটখন মোবাইলৰ পৰা ওলাব পাৰা